নৰ্দমাত মৃত্যুৰ দিশে যোৰহাটৰ টুকলাই। অবৈধ বেদখল আৰু আৱৰ্জনাৰ বাবে টুকলায়ে গণিছে মৃত্যুৰ ক্ষণ। জিলা প্ৰশাসন আৰু পৌৰসভাৰ নীৰৱ ভূমিকা। মৃত্যুৰ ক্ষণ গণিছে যোৰহাট নগৰৰ মাজমজিয়াই দি বৈ যোৱা টুকলাই জানে। এইখন যোৰহাটৰ টুকলাই জান, যিখনত এদিন বৈছিল নিৰ্মল পানী, আছিল বিভিন্ন প্ৰজাতিৰ মাছ। বহুতে টুকলাই পানী ঘৰুৱা কামত ব্যৱহাৰ কৰিছিল। ইয়াতে কণ কণ হতে সাঁতুৰিছিল, খেলিছিল। এই টুকলাইক লৈয়ে যোৰহাটৰ বহু লোকৰ বহু স্মৃতি জড়িত হৈ আছে। এই নৈখনত ইমানেই পানী হয়, ইমানেই ধুনীয়া পানী ফ্ল' হয়, চব হয়, একদম দলংখনৰ ওচৰত লাগি থাকে পানীবিলাক, একদম ধুনীয়া সোঁত লৈ লৈ গভীৰ সোঁতত পানী গৈ বৈ থাকে। আৰু তাত ইয়াৰ ওচৰৰ মানুহবিলাকে সকলোৱে গা ধুৱে। এই দলংখনৰ পৰা জাপ মাৰি যেতিয়া সাঁতোৰে, একদম ছুইমিং যিটো তাহাঁতে এক্সপাৰ্ট, সেইটো আমি চাই আনন্দ পাওঁ। ইমান আনন্দিত হওঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকে বা ডাঙৰ ল'ৰা মানুহেও চবে ইয়াৰ পৰা জঁপিয়াই পানীত গা ধুৱে, সাঁতোৰে। আৰু সাঁতোৰা এনেকুৱা ধুনীয়া নিশ্চিত দৃশ্য, আজি সেইবিলাক অৱলুপ্ত হৈ গ'ল। কেনেকুৱা চাওকচোন, কিমান এইখন কি হৈ গ'ল, এইখন পানী নাই, গছ গছনি, এইখন নৈ বুলি কোনোবাই ক'বনে, এখন যে বুৱতী নৈ আছিলে, সেইবিলাক চব। আৰু ইফালে বেদখলকাৰী গোটেই উৎপাতৰ গোটেই নৈখন ঠেক হৈ গ'ল। সময়বোৰ বাগৰি এতিয়া টুকলাইৰ অৱস্থা এয়া। টুকলাইৰ কাষেদি পাৰ হৈ গ'লেই নাক কোচাব লগা হয়। দুৰ্গন্ধময় গেলা বিষাক্ত ক'লা পানী, মাছ তথা জলচৰ প্ৰাণী হেৰাই গ'ল টুকলাইৰ পৰা। ইয়াৰ পানী গাত লাগিলে এতিয়া সৃষ্টি হয় খজুৱতিৰ। অন্যহাতে টুকলাই এতিয়া নাই আগৰ সেই গভীৰতা। গছে বনে ভৰি পৰিল টুকলাইৰ বক্ষ। চৰকাৰে খননৰ বাবে আঁচনি লৈছিল যদিও সেয়া বুমেৰাঙতহে পৰিণত হ'ল। টুকলাইৰ আজি এই অৱস্থা কিয় হ'ল? মানুহৰূপী অমানুষৰ বাবেই টুকলাইৰ এই অৱস্থা। এতিয়া এনে অমানুষৰ বাবেই টুকলাই ডাষ্টবিন। প্ৰত্যেক দিনাই পেলাই ঘৰৰ আৱৰ্জনা। অন্যহাতে টুকলাইৰ পাৰতে থকা বহুতো অট্টালিকাৰ লেট্ৰিনৰ আউটলেট হ'ল এই টুকলাই। বহিৰাগত আৰু সন্দেহজনক নাগৰিকেও টুকলাইত চলাইছে অবৈধ বেদখল, যাৰ বাবে টুকলাই এতিয়া বহু পৰিমাণে ঠেক হৈ পৰিছে। টুকলাই নীৰৱে মৃত্যুৰ ক্ষণ গণাৰ সময়ত নীৰৱে আছে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভা। টুকলাইক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো যোৰহাটৰ বিধায়কগৰাকীৰো নাই কোনো চিন্তা চেতনা। টুকলাইত অবৈধ বেদখল মুক্ত কৰা, খনন কৰাৰ দাবী যোৰহাটৰ বিভিন্ন দল সংগঠনে জনাই আহিছে যদিও নীৰৱ প্ৰশাসন আৰু পৌৰসভা। হয়, চাওক, যোৰহাট নগৰৰ মাজমজিয়াত, একেবাৰে নগৰৰ মাজমজিয়াত যিখন টুকলাই জান বুলি সকলোৱে জানে, সেইখন পাৰ হৈ গৈছে নগৰৰ ঠিক একদম সোঁ মাজতে। কিন্তু কথা হৈছে কি, আমি যোৰহাট পৌৰসভাখনৰ বিষয়ে কিমান ক'ম যে একেবাৰে যদি এখন পৌৰসভা আছে, যোৰহাট পৌৰসভাখন আছে একেবাৰে নিষ্কৰ্মা পৌৰসভা। কাৰণ নিষ্কৰ্মা বুলি এইটো কাৰণেই কৈছোঁ, তেওঁলোকলৈ সন্দেহৰ আঙুলি বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত আজি যোৰহাটীয়া ৰাইজ বিভিন্ন দল সংগঠনে আজি আঙুলিয়ে টোৱাই থাকিবলগীয়া হৈছে। কথাটো হৈছে কি, টুকুলাই বেদখলৰ কাৰণে আমি বিগত সময়ত ইমানখিনি আমি কাৰ্যসূচী কৰিছোঁ, ইমানখিনি তেওঁলোকৰ স্মাৰক পত্ৰ দিছোঁ, ইমানখিনি কথা তেওঁলোকক আঙুলিয়াই দিছোঁ। তথাপি তেওঁলোকে আজি কিন্তু স্বচক্ষে কেইজনমান বিষয়া সহিতে আহে, কিন্তু তেওঁলোকে যিটো বেদখলৰ উচ্ছেদৰ নামত তেওঁলোকে এটা ভেকু ভাওনা সৃষ্টি কৰি যায়, ৰাইজক এটা চমক এটা সৃষ্টি কৰি পানি টুকুলাই এখন মাজতে চাওক আপোনালোকে খননৰ কাৰণে কেইদিনমানৰ ব্যৱস্থা কৰিলে। খুব কম সময়ৰ ভিতৰত তেওঁলোকে এটা নিৰ্দিষ্ট অঞ্চলত তেওঁলোকে খনন কাৰ্য চলালে। তাৰপাছত এতিয়া খনন কাৰ্যটো তেওঁলোকে বন্ধ কৰিলে। আজি কিছুদিন আগত গাঁতানী উপাধি আৰু কোনোবা এজন ব্যৱসায়ী, মাৰোৱাৰী ব্যৱসায়ী হয় তেওঁলোকৰ কিবা দলঙৰ ওপৰত তেওঁলোকে বেদখল কৰা বুলি ওলালে। সেইসমূহ কি তদন্ত পৰ্যায়ত আছে আমি কিন্তু আজিলৈকে গম নাপালোঁ। এতিয়া শেহতীয়াকৈ গম পাইছোঁ যে মালপানী অঞ্চলৰ ফালে কেইজনমান ব্যক্তিয়ে, ব্যৱসায়ীয়ে তেওঁলোকে গৃহ নিৰ্মাণ কৰিছে, য'ত নেকি একঠা মাটিও নাই বুলি আমি গম পাইছোঁ। তাত 5-6 মহলীয়া বিল্ডিং তেওঁলোকে প্ৰস্তুত কৰিছে, ঘৰ নিৰ্মাণ কৰি উলিয়াইছে। কিন্তু সেইসমূহ ঘৰৰ আউটলেট যিটো আছে, মানে ছেফটি টেংকৰ কথা কৈছোঁ, আমি বিভিন্ন অভিযোগো পাই আছোঁ। তেওঁলোকৰ টেংকিৰ যিটো মানে পাইপৰ আউটলেট যিটো ব্যৱস্থা আছে, সেইখিনি প্ৰায়সমূহ মানুহে, অকল তেওঁলোক বুলিয়ে কোৱা নাই, প্ৰায় মানুহে টুকুলাই জানখনত পেলোৱা আমাৰ পৰিলক্ষিত হৈছে। জাবৰ জোঁথৰটো আপুনি ক'বই নালাগে, জাবৰ জোঁথৰ আজি সহজলভ্য। টুকুলাই দলংখন আজি যোৰহাটীয়া যিখিনি তেওঁলোকে টুকুলাই দুয়োপাৰে যিসকল মানুহ আছে, অধিকাৰ কৰি যিসকল আছে বা অনাধিকাৰ যিসকল আছে, তেওঁলোকে মানে টুকুলাই জানখন আজি এটা ডাষ্টবিন স্বৰূপে তেওঁলোকে ভাবিবলৈ তেওঁলোকে মানে কুণ্ঠাবোধ কৰা নাই। তেওঁলোকে মানে যি জাবৰ পাইছে, যি জোঁথৰ পাইছে, তেওঁলোকে
তাতে পেলাবলৈ বাধ্য হৈছে। আহোমৰ শেষ ৰাজধানী তথা সাংস্কৃতিক নগৰী যোৰহাটৰ বাবে টোকলাই এক আবেগ। বহু জ্যেষ্ঠ নাগৰিকৰ বাবে আছে বহু স্মৃতি। যোৰহাটবাসী ৰাখা টোকলাই আগৰ দৰে বোৱাই নিয়ক, পুনৰ কঢ়িয়াওক নিৰ্মল পানী। জলচৰ প্ৰাণীৰ আৱাসস্থল পুনৰ হওক, কণ কণ হতে সাঁতোৰাৰ আনন্দ লওক। কিন্তু এয়া হৈ উঠিবনে, সেয়া এক ডাঙৰ প্ৰশ্ন। প্ৰথম কথা, এই নৈখনৰ লগত আমাৰ স্মৃতি জড়িত হৈ আছে স্কুলীয়া কালৰ পৰা। আমি এই ইয়াত এখন পকা দলং দেখিছে, এইখন কাঠৰ দলং আছিলে। এই কাঠৰ দলঙেদি আমি পাৰ হৈ যাওঁ, তেতিয়াও ভয় লাগে। তাৰপিছত এই নৈখনত ইমানেই পানী হয়, ইমানেই ধুনীয়া পানী ফ্ল' হয়, চব হয়, একদম দলংখনৰ ওচৰত লাগি থাকে পানীবিলাক, একদম ধুনীয়া সোঁত লৈ লৈ গভীৰ সোঁতত পানী বৈ থাকে। আৰু তাত ইয়াৰ ওচৰৰ মানুহবিলাকে সকলোৱে গা ধুৱে। এই দলংখনৰ পৰা জাপ মাৰি যেতিয়া সাঁতোৰে, একদম ছুইমিং যিটো তাহাঁতে এক্সপাৰ্ট, সেইটো আমি চাই আনন্দ পাওঁ। ইমান আনন্দিত হওঁ, সৰু ল'ৰা ছোৱালীবিলাকে বা ডাঙৰ ল'ৰা মানুহেও চবে ইয়াৰ পৰা জঁপিয়াই পানীত গা ধুৱে, সাঁতোৰে। আৰু সাঁতোৰা এনেকুৱা ধুনীয়া নিশ্চিত দৃশ্য, আজি সেইবিলাক অৱলুপ্ত হৈ গ'ল। কেনেকুৱা চাওকচোন, কিমান এইখন কি হৈ গ'ল, এইখন পানী নাই, গছ গছনি, এইখন নৈ বুলি কোনোবাই ক'ব নে, এখন যে বোৱতী নৈ আছিলে, সেইবিলাক চাওক। আৰু ইফালে বেদখলকাৰী গোটেই উৎপাতৰ গোটেই নৈখন ঠেক হৈ গ'ল। আৰু এইখন এতিয়া নৈ নহয়, ইভিন এইখন এতিয়া আপোনালোকে চালে মাটি বুলি ক'ব, জাবৰ জোঁথৰ পেলোৱা। গতিকে সেই ডাঙৰ সমস্যা এটা লৈ এখন বোৱতী নৈ এখনক কেনেকৈ এটা খালৰ বোলে পৰিৱৰ্তন হ'ল, খালৰ পৰা গৈ পেলাই এতিয়া এখন বন্ধ খুটিলে খাললৈ পৰিণত হৈ গ'ল। সেইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্য। মাজতে লৈছিলে খান্দিবলৈ টোকোলাই, অলপতে এৰি দিলে, খান্দিলে। কিন্তু এই টোকোলাখন খান্দি দিলে, ইয়াৰ ওপৰত যাতে ৰাস্তা যায়, যদি বাইপাছেৰে জে বি ৰোডৰ লগে লগে সংলগ্ন হৈ এইফালে গাড়ী চাড়ী যাবলৈ ইমান এটা সুবিধা হ'ব যোৰহাটত, ট্ৰেফিক জামটো কমি যাব, সৌন্দৰ্য বৃদ্ধি হ'ব, আৰু টোকোলাইখন আমাৰ প্ৰাণ, এইটো প্ৰতিষ্ঠা হ'ব। এইটো কিমান চন মানৰ কথা? এইটো আমাৰ, মই সেইটো কৈছোঁ 1958-60 চনৰ কথা। 1957-58-59-60 এনেকুৱা সময়ত আমি স্কুলত পঢ়িছিলোঁ। আমি গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ 6-7 ক্লাছত। সেই সময়ত আমি এইফালে যাওঁ, আমি পাৰ হৈ যাওঁ, এইটো নৈ এখন দলং আছিলে, দলংখন পাৰ হ'বলৈ আমাৰ ভয় লাগে, সৰু ল'ৰা। আৰু এইবিলাক সাঁতোৰে তেতিয়া মানে দেখি ইমান ভাল লাগে। মাছুৱাটৰ গোটেইখন এখন প্ৰাণ আছিলে। এই মাছুৱাটৰ মানুহৰ এইখন গাঁও, গা ধোৱাৰ এটা হেৰি আছিলে, ইয়াৰ পানী ব্যৱহাৰ কৰিছিলে। তেওঁলোকৰ কিমান এটা ডাঙৰ তেওঁলোকৰ সম্পত্তি আছিলে, এখন প্ৰাকৃতিক সম্পদ। সেই প্ৰাকৃতিক সম্পদ আজি অপচয় হৈ বন্ধ খুটিলে পৰিণত হ'ল। ধন্যবাদ থাকিল আপোনালোক। মই থ্ৰুতে কথা ক'লোঁ, ইয়াৰ পৰা বহুত সমস্যা আছে, আপোনালোকে এইটো উদ্যম লৈছে, আমাৰ কাৰণে, যোৰহাটৰ কাৰণে বৰ ভাল খবৰ। ইয়াৰ যাতে ফলপ্ৰসূ ব্যৱস্থা এটা হয়, তাক আশা কৰি মোৰ কৰ্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।